এয়া মই ভণ্টি লীলাৰ ঘৰত আহিছোঁ। তাইৰ ঘৰত ৰাতিপুৱা আহিলোঁ মই ৰাতিপুৱা মোক তৰকাৰী কাটিব দিলে। তাৰপিছত তাই লাহেকৈ ক'লে যে বাইদেউ তই মানে তৰকাৰীখন বনাই দিয়ে। মই তৰকাৰী ভাজি বনালোঁ। তাৰপিছত ভাত খালোঁ। ভাত খাই উঠি এতিয়া মই লাড়ু বনাবলৈ আহিছোঁ। এয়া দেখিছে নহয়, মই নাৰিকল ভাজি আছোঁ। নাৰিকল ভাজি আছোঁ। তাৰপিছত মই ইয়াতে চুজি মিহলাই দিম। এয়া মই চুজি ভাজি থৈ দিছোঁ। এয়া চুজি, গতিকে তাৰপিছত মই ইয়াতে মিহলাই লাড়ু বনাই দিম। কালি তাৰমানে কি হ'ল, তাই গণেশ পূজা আছে। গণেশ পূজাৰ কাৰণে তাই মানে মোক আগদিনাই আহিবলৈ দিছে আৰু মই আগৰ দিনা আহিলোঁ। আহি মই লাড়ু বনালোঁ এতিয়া। আৰু কাইলৈ আপোনালোকক বাকীখিনি কাম দেখুৱাম, কি কি কৰি আছোঁ, কি কৰা নাই এইখিনি দেখুৱাম। আজি এইখিনি দেখুৱালোঁ। তাই অহাৰ কাৰণে মানে মোৰ বিৰাট সুবিধা হৈছে আচলতে। হয়, খুব ভাল লাগিল। দুয়ো মিলি জুলি কৰি আছোঁ। আহিলে খুব ভাল পায়। তাৰমানে গোটেইখিনি যে আগবঢ়াই দিয়ে কামৰ, এইকাৰণে খুব ভাল পায়। সদায় নিজে কৰি থাকে, এইফালে তাই দোকানতো যায়, গতিকে খুব মানে অসুবিধা হয় বাবে আমাক মাতিছে। মই আজি আহিলোঁ, আহি মানে ইয়াতে তাইৰ লগত এইবিলাক কামত লাগি আছোঁ। ৰাতিলৈকে আৰু কাম আছে আমাৰ। তৰকাৰী কাটিব লাগিব ৰাতিতে, কালি যিহেতু পূজাখন হ'ব, গতিকে আজি ৰাতি কাটি থ'ম গোটেইখিনি। গতিকে ভাল লাগিল, বহুত ভাল লাগিল।